Hello students, লৈ আহিছোঁ আজি কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টত হৈ যোৱা ইংলিছৰ কুৱেশ্যন পেপাৰখন। তো কুৱেশ্যন পেপাৰখন অলপ হাৰ্ডে আছিলে, কিছুমান বস্তু আমি বুজিবলৈ আছে। তো আজি পেপাৰখন আমি ডিছকাছ কৰিব গৈ আছোঁ। আমি ইয়াতে ছল্ভ কৰিম 45টা MCQs। তেন্তে আহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াতে ফাৰ্ষ্ট কুৱেশ্যন দিছে, হোৱাট হেপেন টু লেন্সৰ স্ক্ৰব ৱেন দ্য ষ্টৰ্ম হেড পাষ্ট। তো যেতিয়া ষ্টৰ্ম শেষ হৈ গৈছিল তেতিয়া লেন্সৰ ফিল্ডটো কেনেকুৱা হৈছিলে? দ্য কৰ্ণ ৱাজ ট'টেলি ডেষ্ট্ৰইড, গোটেই কৰ্ণখিনি ডেষ্ট্ৰয় হৈ গৈছিল। নেক্সট কুৱেশ্যনটো আছে, ৰিড দ্য ফলোইং ষ্টেটমেণ্ট উইথ দ্য ৰেফাৰেঞ্চ এ লেটাৰ টু গড। তো তলত দুটা ষ্টেটমেণ্ট আছে, কোনটো শুদ্ধ হয় কোনটো ভুল হয় সেইটো উলিয়াব লাগে। দ্য হাউচ ইন হুইচ লেন্সো লিভড ৱাজ ইন দ্য চেণ্টাৰ অফ দ্য পপুলাছ টাউন। তো যোনটো হাউচ আছিলে সেইটো চেণ্টাৰ অফ দ্য পপুলাছ টাউনছ বুলি কৈছে, কিন্তু লেন্সো ক'ত আছিলে? টপ অফ এ ল' হিলত আছিলে, তাত কোনো ধৰণৰ মানুহ নাছিলে, সিহঁতৰ অকলশৰীয়াকৈ আছিলে। গতিকে ফাৰ্ষ্ট ষ্টেটমেণ্টটো হৈছে ফল্ছ। নেক্সট আছে, লেন্সো ৱাজ হাৰ্ড ৱৰ্কিং ফাৰ্মাৰ। সেইটো হয়, লেন্সো খুব হাৰ্ড ৱৰ্কিং ফাৰ্মাৰ আছিলে। গতিকে কি হ'ব? অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব। ষ্টেটমেণ্ট 1 ইজ ফল্ছ এণ্ড ষ্টেটমেণ্ট 2 ইজ ট্ৰু। নেক্সট কুৱেশ্যন আছে, হোৱাট হেজ অলৱেজ প্ৰমিছড এ গুড হাৰ্ভেষ্ট টু লেন্সো। তো লেন্সক কোনে এটা প্ৰমিছ কৰিছিলে যে এটা গুড হাৰ্ভেষ্ট হ'ব, এটা ভাল শস্য উৎপাদন হ'ব। তো অপশ্যন নম্বৰ কি হ'ব? ইয়াতে অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব। ৰাইপ কৰ্ণফিল্ড ডটেড উইথ ফ্লাৱাৰ্ছ। লেন্সৰ যোনটো কৰ্ণফিল্ড আছিলে, যোনটো ফ্লাৱাৰ ফুলি আছিলে, সেইটো মানে গোমধানৰ কথা কৈছে আৰু। তো সেই মানে খেতিটোৱে প্ৰমিছ কৰিছিল যে তাত এটা ভাল শস্য উৎপাদন হ'ব যদিহে বৰষুণ পায়। নেক্সট আছে, হোৱাট ৱাজ ইট ডেট নেশ্যন নিডেড বি লিবাৰেট ফ্ৰম। তো নেশ্যনটো আমি কিহৰ পৰা লিবাৰেট হ'ব লাগে একৰ্ডিং টু নেলছন মেণ্ডেলা? তো পভাৰ্টিৰ পৰা লিবাৰেট হ'ব লাগে, জেণ্ডাৰ ডিছক্ৰিমিনেশ্যনৰ পৰা লিবাৰেট হ'ব লাগে, ডিপ্ৰাইভেশ্যনৰ পৰা লিবাৰেট হ'ব লাগে। গতিকে গোটেইকেইটা হ'ব, অল অফ দি এবভ হ'ব। ইয়াৰ নেক্সট কুৱেশ্যন আছে 5 নম্বৰ, 10th May 1994 was red letter day in the annals of South African history. তো ৰেড লেটাৰ ডে মানে হৈছে এটা স্মৰণীয় দিন। তো 10th May 1994টো এটা স্মৰণীয় দিন আছিলে কাৰ কাৰণে? চাউথ আফ্ৰিকাৰ হিষ্ট্ৰীৰ কাৰণে। তো এইটো এটা হ'ল এছাৰেশ্যন। ৰিজন দিছে আমাৰ, ইট ৱাজ অন ডে ফাৰ্ষ্ট ডেম'ক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্ট ইলেকশ্যনছ ৱেৰ হেল্ড এণ্ড নেলছন মেণ্ডেলা বিকেম দ্য ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট অফ দ্য কাণ্ট্ৰি। তো সেইটো কথা হয়েই বাৰু। ইয়াতে দুটাই আমি ষ্টেটমেণ্ট পালোঁ কি কাৰেক্ট হয়, আৰু ওপৰটো ৰেড লেটাৰ ডে হোৱাৰ কাৰণ সেইটোৱে যে তাত প্ৰথমবাৰৰ বাবে 10th May এটা ডেম'ক্ৰেটিক ইলেকশ্যন হৈছিলে। গতিকে ইয়াতে অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব। বোথ এ এণ্ড আৰ ট্ৰু, আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। 6 নম্বৰ দিছে, ৱেন নেলছন মেণ্ডেলা ছেইজ আই হেভ চিন মেন এণ্ড ওমেন ৰিস্ক এণ্ড গিভ দেয়াৰ লাইফছ ফৰ এন আইডিয়া হি মিনছ ডেট দে আৰ। তো ইয়াতে চাবা কুৱেশ্যনটো বুজিবলগীয়া আছে যে তেওঁলোকে কি দেখিছে। নেলছন মেণ্ডেলাই কৈছিলে, আই হেভ চিন মেন এণ্ড ওমেন ৰিস্ক দেয়াৰ লাইফছ ফৰ এন আইডিয়া। তো এটা আইডিয়া কি আছিলে? এপাৰ্থিয়েড আইডিয়াটো আছিলে। তো এপাৰ্থিয়েডৰ কাৰণে বিৰুদ্ধে মেন আৰু ওমেনে কি কৰিছে? নিজৰ লাইফটো দিবলৈ ৰাজি আছিলে। তো এইটো কি হৈছিল? তেওঁলোক কমিটেড আছিল। অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব। 7 নম্বৰ দিছে, ৰিড দ্য ফলোইং ষ্টেটমেণ্ট, কোনটো শুদ্ধ হয় কোনটো ভুল হয়। ষ্টেটমেণ্ট 1টো দিছে, whoever visit Kuruk is fascinated by the adventurous activities that are carried out. তো হয়, তাতে এডভেঞ্চাৰাছ যোনবিলাক এক্টিভিটি আছিলে সেইখিনি ফেচিনেটেড কৰে। ষ্টেটমেণ্ট 2 আছে, দ্য পিপুল আৰ হষ্টাইল এণ্ড কাৱাৰ্ডলি ইন কুৰুক। তো হষ্টাইল আৰু কাৱাৰ্ডলি মানে কি? সিহঁতে হষ্টাইল মানে হৈছে ধৰা নিজৰ মতে সীমাবদ্ধ থকা, আৰু কাৱাৰ্ডলি মানে ধৰা তোমাৰ ভয়াতুৰ। কিন্তু ভয়াতুৰ নাছিলে। গতিকে ষ্টেটমেণ্ট 1 ইজ ট্ৰু আৰু ষ্টেটমেণ্ট 2 ইজ ফল্ছ। তো অপশ্যন নম্বৰ কোনটো হ'ব? অপশ্যন নম্বৰ এ টো হ'ব। নেক্সট আছে আমাৰ, এন এজ দ্য ষ্টেটমেণ্ট কাৰেক্ট ছিকুৱেঞ্চ ফ্ৰম দ্য চেপ্টাৰ কুৰ্গ। তো কুৰ্গত ইয়াতে যোনখিনি ষ্টেটমেণ্ট আছে সেইটো আমি কি কৰিব লাগিব? সজাব লাগে। তো ইয়াতে আমি যদি চাওঁ, ইয়াতে প্ৰথম যদি আমি চাওঁ, ইয়াতে কিউ নম্বৰটো চোৱা, কুৰ্গ আৰু কোডাগু ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা। নেক্সট আহিব, দ্য ফাৰ্ষ্টলি ইণ্ডিপেণ্ডেণ্ট পিপুল অফ কুৰ্গ আৰ পচিবলি গ্ৰীক অৰ আৰবিক ডিচেণ্ট। নেক্সট আহিব আমাৰ, দ্য ৰিভাৰ কাবেৰী অবটেইন ইটছ ৱাটাৰ ফ্ৰম দ্য হিলছ এণ্ড ফৰেষ্ট অফ কুৰ্গ। আৰু লাষ্ট আহিব, A walk across the rope bridge lends to the 64 acre in is land of Nisargadaama. তো এইকেইটা তেনেকৈ মিলাব লাগিব। তো অপশ্যন নম্বৰ ইয়াতে চি টো কাৰেক্ট হ'ব। 9 নম্বৰ আছে, ইন কুৰ্গ স্কুৱেৰেলছ এণ্ড লংগুজ ড্ৰপ পাৰ্চিয়েলি ইটেন ফ্ৰুইটছ ইন কাভেৰী ৰিভাৰ। তো কুৰ্গত কি কৰে? স্কুৱেৰবিলাকে অলপ অলপ খাই পেলাই ফ্ৰুইটছবিলাক পেলাই দিয়ে। কিহৰ কাৰণে পেলাই? কাভেৰী ৰিভাৰত। অপশ্যন নম্বৰ ইয়াতে ডি টো কাৰেক্ট হ'ব। তো এইটো কি কৰে? সিহঁতে যোনটো স্প্লাছ আৰু ৰিপেল ইফেক্ট, পানীত মৰাৰ লগে লগে যোনটো পানী চিটিকনি পৰে সেইটো এনজয় কৰিবলৈ। 10 নম্বৰ আছে যে ইয়াতে টি ফ্ৰম আছামটো কোনে লিখিছিলে? অপশ্যন নম্বৰ এইটো কাৰেক্ট হ'ব, অৰূপ কুমাৰ দত্তা। নেক্সট আছে আমাৰ, আছাম হেজ লাৰ্জেষ্ট কনচেনট্ৰেশ্যন অফ প্লান্টেশ্যন ইন দ্য ৱৰ্ল্ড। এইটো সঁচা কথা, আছাম ইজ এ টি কাণ্ট্ৰি। তো ইয়াতে চোৱা,
দুটাই ষ্টেটমেণ্টে মানে ঠিকে আছে, কিন্তু এটা কথা চাবা, যদিহে এই যে ৰিজনটো ওপৰত থাকিলে হয়, এছাৰেশ্যনটো তলত থাকিলে হয়, তেতিয়া মিলিলে হয় ৰিজনটো। যদি ওপৰত থাকিলে হয় আছাম ইজ এ টি কাণ্ট্ৰি, আছামক কিয় টি কাণ্ট্ৰি বুলি কোৱা হয়, কাৰণ আছাম হেজ লাৰ্জেষ্ট কনচেন্ট্ৰেশ্যন অফ প্লান্টেশ্যন ইন দ্য ৱৰ্ল্ড, তেতিয়া মিলিলে হয়। কিন্তু এতিয়া দুটা ষ্টেটমেণ্ট শুদ্ধ হৈছে যদিও ইয়াত কিন্তু এছাৰেশ্যনটোৱে মানে ৰিজনটোৱে এছাৰেশ্যনক ডেছক্ৰাইব কৰা নাই, গতিকে এতিয়া বি নম্বৰটো অপশ্যন কাৰেক্ট হ'ব। আৰু পিছত দিছে 12 নম্বৰ দিছে এৰেঞ্জ দ্য চেণ্টেঞ্চ দ্য কাৰেক্ট ছিকুৱেঞ্চ ফ্ৰম ষ্টৰী মেডাম ৰাইজ দ্য বাছ। তো ইয়াতে ছিকুৱেঞ্চখিনি মিলাব লাগিব, কোনটো কাহিনী কোনটো ঘটনা আগত হৈছিল কোনটো পিছত হৈছিলে। এতিয়া প্ৰথমতে কি হৈছিলে, তো প্ৰথম ঘটনাটো হৈছে যে দেয়াৰ ৱাজ এ গাৰ্ল নেম ভেলি আম্মাই হু ৱাজ কল্ড ভেলি ফৰ শ্বৰ্ট। নেক্সট ঘটনাটো হৈছিলে যে মে উই ষ্টাৰ্ট নাও মেডাম, সেইটো ঘটনা হৈছিলে, এছ নম্বৰটো হৈছিলে। তাৰপিছত আছে কিউ2, তাৰপিছত হৈছিল পি2, অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব। তো ইয়াতে 13 নম্বৰ দিছে কাৰেক্ট অপশ্যন চুজ কৰিবলৈ। ইয়াতে সুধিছে এজ দ্য মষ্ট লাইকলি ৰিজন ফৰ দ্য টাইগাৰ টু ইগন'ৰ ভিজিটৰ্ছ, কিহৰ কাৰণে টাইগাৰে ভিজিটৰবিলাক ইগন'ৰ কৰিছিলে। ইয়াতে অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব। হি ন'জ ডেট নান উড হেল্প হিম আউট অফ কেপটিভিটি, তো সি জানিছিল যে তাক কোনেও সহায় কৰিব নোৱাৰে, মানে তাক বন্দিত্বটো কোনেও মানে বন্দিত্বৰ পৰা মুক্তি পাবলৈ কোনেও সহায় কৰিব নোৱাৰে। 14 নম্বৰ দিছে যে ৰিপিট, যোনটো আমাণ্ডা বুলি আমাণ্ডাৰ পইণ্টটোত ৰিপিট বাৰে বাৰে কৈ আছিলে, তো সেইটো কিহৰ কাৰণে কোৱা হৈছিলে, এইটো কি বুজাইছে। অপশ্যন নম্বৰ বিটো চোৱা, ইট ৰিপ্ৰেজেণ্ট দ্য এভেণ্ট মাইণ্ডনেছ অফ দ্য লিচনাৰ, তো যোনে শুনি আছিলে সেই কথাটা মনোযোগ যে তাই শুনোতে যে মনোযোগ দিয়া নাছিল কথাখিনিত, সেইটোৱে বুজাইছিলে। ইয়াতে চোৱা নেম দ্য পয়েটিক ডিভাইচ ইউজ ইজ লাইন ইন দ্য পয়েম এনিমেলছ। তো এনিমেলছত কি মানে যোনটো লাইন দিয়া হৈ আছে, 3টা লাইন চোৱা, দে ডু নট চুৱেট, দে ডু নট লাই ৱেক, দে ডু নট মেক মি চিক। তো এইবিলাক যিবিলাক লাইন দিয়া হৈ আছে, ইয়াতে কিহৰ কাৰণে দিছে বা কি ইউজ হৈছে, কোনটো পয়েটিক ডিভাইচ ইউজ হৈছে। এটা কথা মনত ৰাখিবা যে এনাফৰা হ'ব এনচাৰটো, কিহৰ কাৰণে হ'ব যে এনাফৰত কি হয়, ছেইম লাইনবিলাক প্ৰত্যেকটা লাইনতে ছেইম ৱৰ্ড ৰিপিটেশ্যন হয়। যেনেকৈ ইয়াতে চোৱা দে ডু নট 3বাৰ 3টা লাইনতে আছে, গতিকে এইটো কি হ'ব, অপশ্যন নম্বৰ এইটো কাৰেক্ট হ'ব, এনাফৰা। 16 নম্বৰ দিছে চামটাইমছ ইট নেচেচাৰী টু লুজ ছামথিং টু আৱাৰ চেল্ফ ইন দ্য পছেশ্যনছ অফ ৱৰ্ল্ড বিকজ, ইয়াতে কি হ'ব, অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব, ইট মেক্স আছ ৰেছপনচিবল। তো কেতিয়াবা বস্তু হেৰুৱাটো ভাল, কিহৰ কাৰণে, যে আমি সেইটোৰ দ্বাৰা কি শিকিব পাৰোঁ, আমাৰ ৰেছপনচিবিলিটিটো শিকিব পাৰোঁ। নেক্সট আছে ৱাই আৰ দ্য বয়জ আইজ ডেছপেৰেট এজ মেনশ্যন ইন দ্য বল পয়েম। তো বল পয়েমত মেনশ্যন কৰাৰ দৰে ল'ৰাটোৰ আইজটো কিয় ডেছপেৰেট আছিলে, নিৰাশ আছিল, কিহৰ কাৰণে, অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব, বিকজ হি হেজ লষ্ট হিজ বল। 18 নম্বৰ দিছে হোৱাট ডু ইউ মিন বাই এপষ্টমলজি অফ লছ। তো তোমালোকে ৱৰ্ড মিনিংবিলাক ভালদৰে চাবা। তো ইয়াতে কি হ'ব, অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব, ইট মিনছ টু আণ্ডাৰষ্টেণ্ড দ্য নেচাৰ অফ লছ। ইয়াতে তাৰপিছত চাবা নেম দ্য পয়েটিক ডিভাইচ ইউজ ইন দ্য লাইন মাউথ লাইক এ ফায়াৰ প্লেচ। তো কোনোবা এটা বস্তুৰ লগত কোনোবা এটা বস্তুৰ তুলনা কৰিলে যোনটো একচুৱেলি নহয়, তেনে ক্ষেত্ৰত আমাৰ কি হয়, মেটাফৰ হয়, অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব। আৰু তোমালোকে পয়েটিক ডিভাইচ বুলি যদি জানিব বিচাৰা, পয়েটিক ডিভাইচ ইউ কেন লাৰ্ণ বুলি চাৰ্চ কৰিবা ইউটিউবত, তেতিয়াহ'লে তোমালোকে সেইটো পাই যাবা। পয়েটিক ডিভাইচৰ ওপৰত অলৰেডি ভিডিঅ' বনোৱা হৈ আছে। 20 চাবা হোৱাট ডু এনিমেলছ ব্ৰিং টু দ্য পয়েট ইন দ্য পয়েম এনিমেলছ। এনিমেলছত কি আনিছিলে, পয়েটলৈ কি আনিছিলে, এনিমেলবিলাকে কি আনিছিল, আণ্ডাৰষ্টেণ্ডিং আহিছিলে, পাছত টোকেনছ অফ মিউচুৱেল লাভ। তো অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব, এ এণ্ড বি। নেক্সট আছে ৰাইমিং ৱৰ্ড, ফিটৰ লগত কোনটো ৰাইমিং ৱৰ্ড মূল হ'ব সেইটো সুধিছে, অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব, টুইট। নেক্সট আছে আমাৰ হোৱাট লেচন ডু ইউ লাৰ্ণ ফ্ৰম দ্য ছাডেন চেঞ্জ অফ দ্য লেন্সছ কনফিল্ড বাই ছাম ৰেইন। তো বৰষুণৰ দ্বাৰা যে লেন্সৰ ফিল্ডটো কমপ্লিটলি মানে চেঞ্জ হৈ গ'ল, তাৰ দ্বাৰা আমি কি বুজিলোঁ, অপশ্যন নম্বৰ ইয়াতে ডিটো কাৰেক্ট হ'ব, নাথিং ইজ পাৰ্মানেণ্ট ইন দ্য ৱৰ্ল্ড। তো কোনো বস্তুৱে আমাৰ পৃথিৱীত পাৰ্মানেণ্ট নহয়, চেঞ্জ হ'ব পাৰে, মানে চেঞ্জ হৈয়ে থাকে। 23 দিছে একৰ্ডিং টু ৰাজবীৰ ডাজ দ্য ৱৰ্ল্ড ন' এবাউট দ্য ডিস্কভাৰী অফ টি। তো ডিস্কভাৰী যোনটো সৃষ্টি, চাহৰ যোনটো সৃষ্টি, সেইটো কিহৰ দ্বাৰা জানে, এইটো কি হ'ব, অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব, ট্ৰেডিশ্যনেল টেলছ। মানে ইয়াতে কোৱা হৈছে যে চাহৰ বিষয়ে কোনো ধৰণৰ কোনো হিষ্টৰিকেল এনেকুৱা নাই যে ইভিডেঞ্চ কোনো নাই, কিন্তু মানুহে মানে লোককথাৰ দ্বাৰা সেইবিলাক মানে কাহিনীবিলাকৰ দ্বাৰা মানুহে এনেই আইডিয়া এটা কৰে আৰু। 24 নম্বৰ দিছে হুইচ অফ দ্য ফলোইং চেণ্টেঞ্চ ইজ দ্য মষ্ট চুইটেবল ফৰ আজেবল। তো আজেবলৰ কাৰণে কোনটো চুইটেবল হ'ব, অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব, নেভাৰ জাজ এ বুক বাই ইটছ কভাৰ। ইয়াৰ মানে হৈছে যে এজাবুল দেখিবলৈ যদিও এজন চিক্ৰেট এজেণ্ট নিচিনা দেখাত নাছিলে, কিন্তু তেওঁ কি আছিলে, এজন ভাল চিক্ৰেট এজেণ্ট আছিলে। সেইটোৱে বুজাইছে যে আমি এটা কিতাপক
কিতাপৰ ভিতৰত কি আছে তাৰ কভাৰ দ্বাৰা আমি জাজ কৰিব নালাগে 25 দিছে হোৱাট ৱাজ ফাউলাৰ্ছ ফাৰ্ষ্ট থ্ৰিল অফ দ্য ডে তো ফাউলাৰৰ ফাৰ্ষ্ট থ্ৰিল অফ দ্য ডে কি আছিলে তো ইয়াত অপশ্যন নম্বৰ বি2 ক'ব বি2 কাৰেক্ট হ'ব চাইট অফ এ মেন উইথ এ অট'মেটিক পিষ্টল তো মেক্সক দেখিছিলে পিষ্টল হাতত লৈ থকা 26 নম্বৰ দিছে ষ্টেটমেণ্ট দিছে দুটা হৰেজ ডান বাই লাভ টু ৰিড বুকছ এইটোতো হয় ষ্টেটমেণ্ট 1 কাৰেক্ট 2 দিছে বুক লাভাৰ্ছ কেন বি ইজিলি চিটেড বাই বিউটিফুল এণ্ড চাৰ্মিং পাৰ্চনেলিটি তো সেইটো হ'ব ৰং তো অপশ্যন নম্বৰ এইটো কাৰেক্ট হ'ব ষ্টেটমেণ্ট 1 ইজ ট্ৰু 2 ইজ ফলছ নেক্সট আছে 27 নম্বৰ এছাৰেশ্যন দিছে গ্ৰিফিন ৱাজ ব্ৰিলিয়েণ্ট চাইণ্টিষ্ট হু ডিস্কভাৰ হাউ টু মেক চিমেণ্ট বডি ট্ৰান্সপাৰেণ্ট এইটো কাৰেক্ট হয় দ্য এইম ৱাজ টু হেল্প কাণ্ট্ৰি বাই হিজ ডিস্কভাৰী তো তাৰ ইয়াতে ছেকেণ্ড ষ্টেটমেণ্টটো কৈছে ৰিজনটো কৈছে যে তাৰ ডিস্কভাৰীৰ দ্বাৰা সি কি কৰিব বিচাৰিছিল মানে দেশৰ ভাল কাম কৰিব বিচাৰিছিল তো এইটো ৰং তো ইয়াতে কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ C2 A ইজ ট্ৰু বাট R ইজ ফলছ 28 দিছে দ্য স্পীকাৰ ইন দ্য হেক ড্ৰাইভাৰ ৱাজ চেণ্ট টু এ টাউন এটা টাউনলৈ পঠোৱা হৈছিল যোনটো কিমান কিলোমিটাৰ আছিল 30 হয় চাগে তোমাক এবাৰ চেক কৰি চাবাচোন 30 চাগে মেবি 30 আছিল নে 40 আছিল মই একজেক্টলি পাহৰিছোঁ কিতাপখন এবাৰ চাই পেলাই তোমালোকে কমেণ্টত জনাই দিবা নেক্সট আছে 29 নম্বৰ ৰিড দ্য ফলোইং ষ্টেটমেণ্ট দুটা ষ্টেটমেণ্ট দিছে অলিভাৰ লুটকিন্স ৱাজ ৱান্টেড টু চাৰ্ভ এজ এ উইটনেছ অলিভাৰ লুটকিন্সে উইটনেছ হিচাপে যাব বিচাৰিছিল সেইটো হ'ব যে ফলছ ষ্টেটমেণ্ট 2 দিছে হি ৱাজ এক্সপাৰ্ট গিভিং উইটনেছ ইন দ্য ল কেছেছ তো এইটো এক্সপাৰ্ট নাছিলে আমি সেইটো গমো পোৱা নাই গতিকে দুটা ষ্টেটমেণ্টে কি হ'ব ৰং হ'ব তো অপশ্যন নম্বৰ ইয়াতে D2 কাৰেক্ট হ'ব 3 নম্বৰ আই ৰিচিভ ডেছ হেল্প ফ্ৰম মাই ফ্ৰেণ্ডছ তো হেল্পটো যিহেতু আনকাউণ্টেবল গতিকে কি হ'ব ইয়াতে মাছ হ'ব 31 দিছে ইফ হি ডেছ আই উড হেভ হেল্প হিম দুদি চাবা ইয়াতে যদি কণ্ডিশ্যনেল থাকে আৰু তাৰ পিছৰ কণ্ডিশ্যনটো প্ৰথমটো কণ্ডিশ্যন তাৰপিছতটো যদি আমাৰ আই উড হেভ থাকে তেতিয়া ইয়াতে হেড হ'ব তো গতিকে কি হ'ব ইফ হি হেড নেক্সট আছে 32 নম্বৰ দ্য কুক ডেছ কুকিং ফুড এট দিছ টাইম টুমৰো তো ইয়াতে কি হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স গতিকে অপশ্যন নম্বৰ B2 কাৰেক্ট হ'ব উইল বি 33 দিছে দে গ্ৰিউ দিছ ফ্লাৱাৰ ইন বেংগলোৰ তো ইয়াতে কি হ'ব দিছ ফ্লাৱাৰ ৱেৰ গ্ৰন ইন বেংগলোৰ অপশ্যন নম্বৰ ইয়াতে B2 কাৰেক্ট হ'ব 34 নম্বৰ দিছে দ্য মেড উইল হেভ ক্লিন দ্য হাউচ তো ইয়াতে কি হ'ব হেভ বিন হ'ব দ্য হাউচ হেভ বিন ক্লিন বাই দ্য মেড তো ইয়াতে কি হ'ব অপশ্যন নম্বৰ B2 কাৰেক্ট হ'ব 35 দিছে চিলেক্ট দ্য ইনডাইৰেক্ট স্পীচ ইয়াতে কুৱেশ্যন দিছে ৰাজ ছেড টু মাই ব্ৰাদাৰ হাউ কেন ইউ কল মি এ ফুল তো অপশ্যন নম্বৰ ইয়াতে কি হ'ব ৰাজ আস্ক মাই ব্ৰাদাৰ হাউ হি কুড কল হিম এ ফুল অপশ্যন নম্বৰ এইটো কাৰেক্ট হ'ব তো তাৰপিছতে আছে আমাৰ দ্য কেপ্টেইন ছেড হুৰা আৱাৰ টিম হেজ অন দ্য চেম্পিয়নছ ট্ৰফি ইয়াতে এক্সক্লেইম উইথ জয় দেট দেয়াৰ টিম হেজ অন দ্য চেম্পিয়ন হেড অন তো এটা অপশ্যন নম্বৰ B2 কাৰেক্ট হ'ব নেক্সট আছে আমাৰ দ্য টিচাৰ ছেড চাম হোমৱৰ্ক ডেছ at the end of the lesson at the end of the lesson the poor old man is in dash condition তো এটা কি হ'ব pitiable condition option number B2 correct হ'ব next আছে find out the meaning of the phrase as at 6 and 7 তো 6 হৈ আছে 6 মানে কি উলট পালট হৈ আছে গতিকে কি হ'ব অপশ্যন নম্বৰ এইটো কাৰেক্ট হ'ব disorder আৰু পিছতে নেক্সট আছে I knew the answer I wrote it down তে অপশ্যন নম্বৰ C2 কাৰেক্ট হ'ব I had known the answer which I wrote down তাৰপিছত আছে নেক্সট আছে আমাৰ চিলেক্ট দ্য মোষ্ট এপ্ৰপ্ৰিয়েট অপশ্যন তো কাৰেক্ট দ্য এৰ'ৰ এৰ'ৰ কাৰেক্ট কৰিব দিছে ওৱান মাষ্ট ডু হিজ ডিউটি প্ৰপাৰলি তো ইয়াতে যিহেতু 1 আছে গতিকে কি হ'ব ওৱান মাষ্ট ডু ওৱানছ ডিউটি প্ৰপাৰলি তো ইয়াতে অপশ্যন নম্বৰ C2 কাৰেক্ট হ'ব 42 দিছে চুজ দ্য অপশ্যন এক্সপ্ৰেছ গিভেন ইন দ্য চেণ্টেন্স ছুপাৰলিভ ডিগ্ৰী তো ইয়াতে অপশ্যন নম্বৰ B2 কাৰেক্ট হ'ব ইট ৱাজ B2 নহ'ব D2 কাৰেক্ট হ'ব ইট ৱাজ প্ৰবেবলি দ্য হেপিয়েষ্ট আফটাৰনুন অফ হাৰ লাইফ 43 দিছে শ্বি ৰিয়েৰলি এটেণ্ডছ দ্য ক্লাছ তো ৰিয়েৰলি যিহেতু এটা নিগেটিভ ৱৰ্ড হয় গতিকে ইয়াতে কি হ'ব টেগটো আমাৰ কি হ'ব এফাৰ্মেটিভত হ'ব মানে নিগেটিভ এফাৰ্মেটিভ ইণ্ট্ৰগেটিভ এফাৰ্মেটিভত হ'ব অপশ্যন নম্বৰ A2 কাৰেক্ট হ'ব ডাজ হি 44 নম্বৰ আছে ডু ইউ হেভ ডেছ এনি মানি তো এনিটোৱে কি বুজাইছে এনিটোৱে বুজাইছে আমাৰ কোৱান্টিফায়াৰ অপশ্যন নম্বৰ D2 কাৰেক্ট হ'ব 45 দিছে হুৱেৰটোৱে কি বুজাইছে হুৱেৰ মানে ক'ত ঠাই বুজাইছে হয়নে গতিকে কি হ'ব ইয়াতে অপশ্যন নম্বৰ A2 কাৰেক্ট হ'ব এডভাৰ্ব ক্লজ অফ প্লেচ ইতিমধ্যে তোমালোকে জানাই যে আমাৰ তৰফৰ পৰা এটা এপ লঞ্চ কৰা হৈছে যিসকল ছাত্ৰ ছাত্ৰী HSLC 2025 দিবলৈ গৈ আছে তো তেওঁলোকে কি কৰিব পাৰিব আমাৰ যোনবিলাক এই টেষ্ট পেপাৰবিলাক হৈ আছে আমি ইয়াতে PDF বিলাক আপলোড কৰিছোঁ তোমালোকক দেখাওঁ জাষ্ট আৰু আমি ইয়াতে মোক টেষ্টটো দিব পাৰিম যোনখিনি আমি আজি কুৱেশ্যন ডিছকাছ কৰিলোঁ বা যিবিলাক অলৰেডি হৈ গ'ল এক্সামৰ সেইখিনি আমি মোক টেষ্ট দিব পাৰোঁ তো তোমালোকে যদি ইয়াতে মোকত যোৱা মোকত গৈ পেলাই HSLC টেষ্ট পেপাৰ যাবা তো যিকোনো মই এটা জাষ্ট এটা খুলি দেখাইছোঁ তো ইয়াতে আমি ইংলিছত গৈছোঁ তো ইয়াতে চাবা ইয়াতে 6 কুৱেশ্যনবিলাক ওলাই আছে আমি ইয়াতে ক্লিক কৰি পেলাই কাৰেক্ট অপশ্যনটো আমি নেক্সট কৰি যাব পাৰোঁ
তেনেকৈ ধৰা নেক্সট কৰি গৈ থাকোঁতে আমি এক্সাম এটা দিলোঁ ধৰি লোৱা 45 এক্সাম দিলোঁ 45 মাৰ্কছৰ। তাৰপিছত আমি ছাবমিট কৰি দিলোঁ, আমাৰ স্ক'ৰ কিমান হ'ল চোৱা ওপৰত ওলাই যাব। এনেকৈ মই জাষ্ট তোমালোকে এক্সাম্পলৰ কাৰণে দেখাইছোঁ। আৰু ওপৰতে ৰেংকিংটো আহি যাব আমাৰ, কিমান ৰেংকত আছোঁ গোটেই অসমৰ ভিতৰত, এই গোটেই ৰেংকিংখিনি আহি যাব। আৰু তলত তোমালোকে ভিউ এনচাৰ বুলি মাৰিলে ইয়াতে চোৱা গোটেইখিনি কাৰেক্ট এনচাৰখিনি তোমাৰ কি ভুল হ'ল, কাৰেক্ট এনচাৰখিনি কি হ'ব লাগিছিলে, ইয়াতে গোটেইখিনি তোমালোকক এনেকৈ দেখাই দিব। ইয়াৰ পিছতে তোমালোকে যদি নোটছত চোৱা এইবিলাক তোমালোকৰ যোনবিলাক কুৱেশ্যন পেপাৰ গৈ আছে বা আগন্তুক যি টেষ্ট পেপাৰ হ'ব সেই গোটেইখিনি PDF তোমালোকে ইয়াত পাই যাবা। ইয়াত চোৱা তোমালোকক দেখাই আছোঁ মই, ইয়াত PDF তোমালোকে ডাউনলোডো কৰি ল'ব পাৰিবা। ইয়াত গোটেই কুৱেশ্যন পেপাৰৰ PDFটো আছে, আজি PDFটো আছে বা যোৱা PDFবিলাকো আছে। আগন্তুক PDF আমি ইয়াতে দিবলৈ চেষ্টা কৰিম। অকল সেয়াই নহয়, ইয়াতে তোমালোকে গোটেইকেইটা চেপ্টাৰৰ তোমালোকে ফুল মক টেষ্ট পাই যাবা। তাৰপিছত চেপ্টাৰ ৱাইজ মক টেষ্ট পাবা, আৰু বাকীটো এইবিলাক চব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ পাই যাবা, মক টেষ্ট পাই যাবা। তো বহুত আছে ইয়াত তোমালোকৰ, মানে অলৰেডি তোমালোকৰ ধৰা 45 যি মাৰ্কছ আহিব 4টা ছাবজেক্টৰ, গোটেইকেইটা আমি কভাৰ কৰিব ট্ৰাই কৰিছোঁ। গোটেই নিউ পেটাৰ্ণৰ ইয়াত গোটেইখিনি আছে। তো কোৰ্চটোৰ দাম মাত্ৰ 199, আৰু এবাৰ কিনিলেই হ'ল, তোমালোকে বাৰে বাৰে কিনি থাকিব নালাগে। জাষ্ট 199তে তোমাৰ গোটেইখিনি ফেচিলিটি পাই যাবা। তো ডেছক্ৰিপশ্যনত মই লিংকটো দিছোঁ, বা তোমালোকে এপ প্লে ষ্ট'ৰত গৈ পেলাইও ইউ কেন লাৰ্ণ বুলি চাৰ্চ কৰি তোমালোকে এপটো ডাউনলোড কৰি এই কোৰ্চটো বাই কৰিব পাৰা। আৰু তোমালোকে MCQ খিনি তোমালোকৰ মানে চলাই লৈ যাব পাৰা, আৰু এটা ভাল প্ৰিপেৰেশ্যন কৰিব পাৰিবা। তো আজিৰ ভিতৰতে শেষ কৰিলোঁ। কিপ ৱাচিং ইউ কেন লাৰ্ণ।